ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA ছেকেণ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নাম্বাৰ 2ৰ প্ৰথমটো ভিডিঅ' আজি প্ৰভাইড কৰিবলৈ লৈছোঁ। এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ দুইখন চিলেবাছ বেলেগ বেলেগ হয়, গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি ভিডিঅ' যাব সেইখিনি তোমালোকে ওপৰত থাম্বনেইলটো চেক কৰিবা বা ভিডিঅ'ৰ টাইটেলটো চাই ল'বা যে গুৱাহাটী ইউনিভাৰ্চিটি লিখা আছে নে ডিব্ৰুগড় ইউনিভাৰ্চিটি লিখা আছে। যিহেতু ছেকেণ্ড ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছ এবাৰ বেলেগ হয়, সেইকাৰণে মই দুইখন ইউনিভাৰ্চিটিৰ যিখিনি কৰ্চৰটো গ্ৰুপটো বেলেগকৈ বনাব লাগিব আৰু লগতে ভিডিঅ'খিনিও বেলেগে দিম। গতিকে তোমালোকে যেতিয়া ভিডিঅ'টো চোৱা, ভিডিঅ'টো চোৱাৰ আগত ভিডিঅ'ৰ থাম্বনেইলটো চাই ল'বা আৰু লগতে টাইটেলটো চাই ল'বা যে গুৱাহাটী ইউনিভাৰ্চিটি লিখা আছে নে ডিব্ৰুগড় ইউনিভাৰ্চিটি লিখা আছে, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টোত আমি ইণ্ডেক্স নাম্বাৰৰ বিষয়ে আলোচনা কৰিম। ইণ্ডেক্স নাম্বাৰ কি হয় বা ইণ্ডেক্স নাম্বাৰ ইউজেছখিনি আলোচনা কৰা হ'ব। এক্সাম পইণ্ট অফ ভিউৰ পৰা তোমালোকৰ এই কুৱেশ্যনটো আকৌ কৈছোঁ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আশা কৰোঁ ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি কমপ্লিট কৰ্চৰ জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিবা। এতিয়া আহিছোঁ আমাৰ আজিৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত প্ৰথমতে কৈছোঁ যে ডিফাইন দ্য ইণ্ডেক্স নাম্বাৰ বা সূচক সংখ্যা বুলিলে কি বুজা, তাৰপিছত আমি আলোচনা কৰিব লাগিব সূচক সংখ্যাৰ ব্যৱহাৰখিনি। গতিকে অসমীয়া মাধ্যমত প্ৰভাইড কৰিছোঁ, বাকী কৰ্চৰ ভিতৰত ছেইম কনচেপ্টটো ইংৰাজী মাধ্যমত প্ৰভাইড কৰা হ'ব। এতিয়া সূচক সংখ্যা কি হয়? সূচক সংখ্যা হৈছে এনেকুৱা এটা পৰিসংখ্যিকীয় আহিলা যাৰ সহায়ত বাছনি কৰি লোৱা এক ভিত্তি বছৰৰ তুলনাত কোনো এটা চলকৰ যেনে ধৰা দৰৰ পৰিৱৰ্তনৰ পৰিমাণ, বিক্ৰী, ৰপ্তানি ইত্যাদিৰ আপেক্ষিক পৰিৱৰ্তনৰ মাত্ৰাখিনি তাত কি হয়, জোখা হয়। বুজি পাইছা? গতিকে সূচক সংখ্যা কি? সূচক সংখ্যা হৈছে এটা পৰিসংখ্যিকীয় আহিলা যোনটো আহিলাৰ সহায়ত বাছনি কৰি লোৱা এক ভিত্তি বছৰৰ তুলনাত, যেনেকৈ সেই ভিত্তি বছৰখিনি আমি কিহৰ লগত তুলনা কৰিব পাৰিম? দৰৰ ক্ষেত্ৰতেই হওক, উৎপাদনৰ ক্ষেত্ৰতেই হওক, বিক্ৰীৰ ক্ষেত্ৰতেই হওক, আমদানি ৰপ্তানি এইখিনিৰ ক্ষেত্ৰত আমি তাৰ লগত এটা তুলনা কৰিব পাৰোঁ। আৰু এইবিলাকৰ যি আপেক্ষিক পৰিৱৰ্তনৰ মাত্ৰা জোখা হয়, সেই জোখাৰ আহিলাটোৱে হৈছে সূচক সংখ্যা, যাক আমি ইণ্ডেক্স নাম্বাৰ বুলি কওঁ। ডেফিনেশ্যনটো এনেধৰণে লিখিলেও হ'ব বা আৰু অকণমান ডিটেইলছত মই দিছোঁ যে সূচক সংখ্যা হৈছে এবিধ পৰিসংখ্যিকীয় আহিলা যাৰ সহায়ত বিভিন্ন সামগ্ৰীৰ যিখিনি চলক থাকিব বা সেই চলকৰ সমষ্টিৰ দৰ বা পৰিমাণগত গড়ে কি হাৰত বৃদ্ধি বা হ্ৰাস পাইছে তাৰ কোনো এটা নিৰ্দিষ্ট সময়ক ভিত্তি সময় হিচাপে ধৰি লৈ পেলাই তুলনা কৰিব পাৰে। এতিয়া ধৰি লৈছোঁ 2012 এণ্ড 2023ৰ মাজত তুমি কি কৰিছা, কম্পেয়াৰ কৰিবলৈ গৈছে। গতিকে এইটোৰ কাৰণে এটা ভিত্তি বছৰত লাগিব আৰু সেই ভিত্তি বছৰটোৰ বস্তুৰ বা দাম কিমান আছিলে, ঠিক আছে, তাৰপিছতে কিমানখিনি পৰিৱৰ্তন হৈছে। গতিকে এটা ভিত্তি বছৰৰ পৰা আমি চলিত বছৰলৈকে কিমানখিনি আচলতে পৰিৱৰ্তন হৈছে, দৰৰ ক্ষেত্ৰতেই হওক, বস্তু উৎপাদনৰ ক্ষেত্ৰতেই হওক, আমদানি ৰপ্তানিৰ ক্ষেত্ৰতেই হওক, এই সামগ্ৰিক যিখিনি অৰ্থনীতিখনৰ চলক থাকে সেই চলকবিলাকৰ পৰিৱৰ্তন বুলি শব্দটো ব্যৱহাৰ কৰিছিলোঁ প্ৰথমতে, বা তুলনা শব্দটো ব্যৱহাৰ কৰিছোঁ। তুলনাটো হ্ৰাসো হ'ব পাৰে, বৃদ্ধিও হ'ব পাৰে, হয়নে? আৰু পৰিৱৰ্তনটো হ্ৰাসো হ'ব পাৰে, বৃদ্ধি হ'ব পাৰে। তুলনা মানে কম্পেয়াৰ কৰা, ধৰি লৈছোঁ 2012ৰ লগত 2023 তুলনা কৰিছোঁ, হয়নে? গতিকে সেই তুলনা কৰোঁতে দুটা বস্তুৰ মাজতে আমি তুলনা কৰিছোঁ, গতিকে হয়তো কোনোবা এটা বছৰত এটা বস্তুৰ দৰ বৃদ্ধি হ'ব পাৰে বা কোনোবা এটা বছৰত দৰ হ্ৰাস পাব পাৰে। গতিকে এই তুলনাটোৰ কথা কোৱা হৈছে বা পৰিৱৰ্তন শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছে এই দ্ৰব্যবিলাকৰ দৰ, উৎপাদন, বিক্ৰীৰ ক্ষেত্ৰতেই হওক, আমদানিৰ ক্ষেত্ৰতেই হওক, ৰপ্তানিৰ ক্ষেত্ৰতেই হওক, এইবিলাক কেতিয়াও স্থিৰে নাথাকে, হয়তো কেতিয়াবা বৃদ্ধি হ'ব, কেতিয়াবা হ্ৰাস পাব, হয়নে? গতিকে সেইকাৰণে কোৱা হৈছে যে বিভিন্ন ধৰণৰ সামগ্ৰীৰ চলকসমূহৰ সমষ্টিগত যিখিনি দৰ থাকিব বা সেই দৰে কি ধৰণে বৃদ্ধি কৰিব বা কি ধৰণে হ্ৰাস পাইছে তাক কোনো এটা নিৰ্দিষ্ট সময়ৰ ভিত্তি সময় হিচাপে ধৰি লৈ পেলাই তাক তুলনা কৰিব পাৰি। এতিয়া সূচক সংখ্যাৰ কিছুমান ব্যৱহাৰ আছে। আমি প্ৰথমতে সূচক সংখ্যাৰ ব্যৱহাৰবিলাক জানি লওঁ আহা। ডেফিনেশ্যন ইমানখিনিয়ে ছাফিচিয়েণ্ট হৈ যাব। এতিয়া সূচক সংখ্যাৰ ব্যৱহাৰ হৈছে, প্ৰথম ব্যৱহাৰটো হৈছে যে সূচক সংখ্যাৰ সহায়ত মুদ্ৰাৰ মূল্যৰ পৰিৱৰ্তনৰ যিটো নিৰ্ধাৰণ কৰিবলৈ সহজ হয়। কাৰণ মুদ্ৰাৰ মূল্য কিহৰ ওপৰত নিৰ্ভৰ কৰে? মুদ্ৰাটোৰ মূল্য নিৰ্ভৰ কৰিব ইয়াৰ ক্ৰয় ক্ষমতাৰ ওপৰত।
মানে সেই দ্ৰব্য বা সামগ্ৰীৰ যিটো মুদ্ৰাৰ মূল্য সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব ক্ৰয় ক্ষমতাৰ ওপৰত অন্যহাতে ক্ৰয় ক্ষমতাটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে দ্ৰব্যবিলাকৰ দৰৰ ওপৰত এই কথাটো মন কৰা দেই প্ৰথম কথাটো মুদ্ৰাৰ মূল্যটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব যে তুমি সেই বস্তুটো ক্ৰয় কৰিব পৰাৰ কাৰণে তুমি সামৰ্থ্য হয় নে নহয় হয়নে বা সেই দ্ৰব্য বা সামগ্ৰীটো ক্ৰয় ক্ষমতাৰ ওপৰত নেক্সট কথাটো হৈছে যে এই যে ক্ৰয় ক্ষমতাটোৰ কথা কৈছে ক্ৰয় ক্ষমতাটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব সেই পাৰ্টিকুলাৰ দ্ৰব্য বা সামগ্ৰীটোৰ দামটোৰ ওপৰত নিৰ্ভৰ কৰিব যে ইমানখিনি দামত মই এইখিনি দ্ৰব্য বা সামগ্ৰী মই ক্ৰয় কৰিবলৈ সক্ষম হয় গতিকে ক্ৰয়ৰ যিটো ক্ষমতা সেইটো সেই দ্ৰব্য বা সামগ্ৰীৰ দামৰ ওপৰত নিৰ্ভৰ কৰিব আৰু লগতে মুদ্ৰাৰ যিটো মূল্য সেইটো নিৰ্ভৰ কৰিব ক্ৰয় ক্ষমতাৰ ওপৰত আৰু ক্ৰয় ক্ষমতাটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব দ্ৰব্যটোৰ দৰৰ ওপৰত এই লাইনটো মনত ৰাখিবা দ্ৰব্যৰ দৰ বহুতো অৰ্থনৈতিক উপাদানৰ বা কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় সেয়েহে দ্ৰব্যৰ দৰ পৰিৱৰ্তনে মুদ্ৰাৰ মূল্যৰ ওপৰত পৰোক্ষভাৱে প্ৰভাৱ পেলায় এতিয়া দ্ৰব্য কেতিয়াবা প্ৰত্যক্ষভাৱেও দৰ প্ৰভাৱ পৰা দেখা যায় যেতিয়া দ্ৰব্যবিলাকৰ দৰ পৰিৱৰ্তন হয় তেতিয়া মুদ্ৰাৰ মূল্যৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় মানে চোৱা দ্ৰব্যৰ দৰ পৰিৱৰ্তনে মুদ্ৰাৰ মূল্যৰ ওপৰত প্ৰত্যক্ষভাৱে এতিয়া মই যদি কওঁ এটা ইয়াৰ ধৰিছোঁ 2005ত ধৰিছোঁ আৰু এটা কম্পেয়াৰ কৰিছোঁ 2023 ঠিক আছে এতিয়া 2005ত যদি আমি চাওঁ দ্ৰব্য সামগ্ৰীবিলাকৰ দামটো আজিৰ 2023 তুলনাত কম আছিলে আৰু এইখিনি সময়ত দ্ৰব্য সামগ্ৰীৰ দাম কম থকাৰ কাৰণে যিটো ভেলু অফ মানি বা মুদ্ৰাৰ মূল্য বেছি আছিলে কিন্তু বৰ্তমান সময়ত যিহেতু দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি হৈ গৈছে গতিকে যিটো মুদ্ৰাৰ মূল্য বা মুদ্ৰাৰ যিটো ভেলু হয় সেই ভেলুটো কমি অহা দেখা গৈছে গতিকে সেই লাইনটোকে ইয়াত আচলতে কোৱা হৈছে অৰ্থনীতিখনৰ যোনটো দৰৰ পৰিৱৰ্তনৰ প্ৰভাৱটো আচলতে পৰোক্ষভাৱে মুদ্ৰাৰ মূল্যৰ ওপৰত পৰে সাধাৰণতে যিটো দৰ সূচক সংখ্যা মুদ্ৰাৰ যিটো মূল্যৰ পৰিৱৰ্তন নিৰ্ণয় কৰিব পাৰে নেক্সট কথাটো হৈছে সূচক সংখ্যাই যিটো নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সহায় কৰে এতিয়া নীতি নিৰ্ধাৰণখন অৰ্থনীতিৰ বিভিন্ন ধৰণৰ ইকনমিক যিখিনি ডিচিশ্যন লয় সেই ইকনমিক ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত বা পলিচি মেকাৰৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে বুলি ক'ব পাৰি এই নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰৰ উদাহৰণবিলাক যদি চাওঁ যে নিয়োগকৰ্তাসকলে কৰ্মচাৰীসকলক যিখিনি তেওঁলোকৰ কৰণীয় যিখিনি বনাছ সেইখিনি নিৰ্ধাৰণ কৰিব পাৰে বা তেওঁলোকৰ মুদ্ৰাস্ফীতি হওক বা নিবনুৱা সমস্যা হওক কৃষিজাত হওক ঔদ্যোগিক উৎপাদন হওক এই যিখিনি ক্ষেত্ৰখন থাকিব সেই প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে কি কৰিব পাৰিব মানে পলিচি নিৰ্ধাৰণ কৰিব পাৰিব পলিচি মেকিং কৰিব পাৰিব বা নীতি নিৰ্ধাৰণ কৰিব পাৰিব কাৰণ সূচক সংখ্যাই যিহেতু সেই দুটা বছৰৰ মাজত কম্পেয়াৰ কৰি চলিব সেই কম্পেয়াৰ কৰি চলিবলৈ হ'লে এতিয়া ধৰা এটা ভিত্তি বছৰ হিচাপে লৈ লৈছে মই ধৰি লৈছোঁ 2005ক ভিত্তি বছৰ হিচাপে লৈ লৈছে গতিকে এতিয়া 2023ত এটা পলিচি এটা নতুনকৈ আকৌ বনাব লাগে গতিকে সেই ভিত্তি বছৰটো লৈ হোৱাৰ পিছত এই মাজৰ সেই সময়খিনিত কি পৰিৱৰ্তন হৈছে মুদ্ৰাস্ফীতি কি পৰিৱৰ্তন হৈছে মানুহৰ জীৱন ধাৰণৰ কেনেধৰণে পৰিৱৰ্তন হৈছে তাৰ ওপৰত কৃষি খণ্ড ঔদ্যোগিক খণ্ডৰ কি ধৰণৰ প্ৰভাৱ পৰিছে নিবনুৱা সমস্যা কেনেকুৱা হৈছে এই গোটেইখিনি যেতিয়া কেছ তেওঁলোকে ষ্টাডি কৰাৰ পিছত ফাইনেলি এটা নীতি নিৰ্ধাৰণৰ সিদ্ধান্তত তেওঁলোকে উপনীত হ'ব পাৰিব গতিকে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে সহায় কৰে বুলি ইণ্ডেক্স নাম্বাৰ বা সূচক সংখ্যাই ক'ব পাৰোঁ নেক্সটটো হৈছে সূচক সংখ্যাই তথ্যবিলাকৰ সৰলীকৰণতো সহায় কৰে কাৰণ অৰ্থনীতিত এনে কিছুমান পৰিৱৰ্তন আছে যাক সহজতে নিৰ্ধাৰণ কৰিব নোৱাৰি কিন্তু সূচক সংখ্যাই বিভিন্ন চলকসমূহৰ মাজত দেখা পোৱা সেই আপেক্ষিক পৰিৱৰ্তনসমূহ নিৰ্ধাৰণ কৰাত সহায় কৰে কিহত সহায় কৰে যে তথ্যবিলাকৰ সৰলীকৰণৰ ক্ষেত্ৰত কাৰণ যিহেতু ইয়াত বিভিন্ন ধৰণৰ পৰিমাণসমূহ অৰ্থনীতিত কিছুমান পৰিৱৰ্তন আছে যাক আমি চাক্ষুষ দৃষ্টিৰে চাই পেলাই আমি ক'ব নোৱাৰোঁ আচলতে কিমানখিনি পৰিৱৰ্তন হৈছে আমি জাষ্ট এটা অনুভৱ কৰিব পাৰোঁ কিন্তু সূচক সংখ্যাই সেই বিভিন্ন ধৰণৰ চলকবিলাকৰ মাজত যিখিনি পৰিৱৰ্তন সেই আপেক্ষিক পৰিৱৰ্তন খুব স্পষ্টভাৱে দাঙি ধৰে যাৰ ফলস্বৰূপে যিখিনি মানে ধৰা সেই তথ্যবিলাকৰ সৰলীকৰণৰ ক্ষেত্ৰত সহায় কৰা দেখা যায় নেক্সটটো হৈছে যে সূচক সংখ্যাৰ সহায়ত তথ্যবিলাকৰ তুলনামূলকভাৱে আচৰণ কৰা
আলোচনা কৰাটো সহজ হয় বিভিন্ন ধৰণৰ তথ্যবিলাকৰ মাজত যেতিয়া তুলনা কৰিবলগীয়া হয় তেতিয়াও সূচক সংখ্যা আমাক সহায় কৰে যিখিনি অলৰেডি আলোচনা কৰি আছোঁ পইণ্ট নম্বৰ 5ত লিখিব পাৰা যে তথ্যৰ সাধাৰণ গতিবিধি নিৰ্ণয় কৰিবলৈও সূচক সংখ্যাৰ ব্যৱহাৰ কৰা হয় পইণ্ট নম্বৰ 6ত আমি লিখিব পাৰোঁ যে আই স্তৰৰ প্ৰকৃত পৰিৱৰ্তন জুখিবলৈও সূচক সংখ্যা ব্যৱহাৰ কৰা হয় গতিকে এইখিনি আছিলে দ্য ইউজেছ অফ দ্য ইণ্ডেক্স নাম্বাৰ আৰু লগতে এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব যে সূচক সংখ্যাৰ যিখিনি লিমিটেশ্যন হয় বা ইয়াৰ সীমাবদ্ধতাখিনি কি হয় সেইখিনিও ইম্পৰ্টেণ্ট হ'ব আৰু যদি তোমালোক মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে আমি দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পাই থাকা কনচেপ্টটো বুজি পালা নাই এটা কমেণ্ট কৰি জনাবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ